হেল্ল' গাইজ, সকলো অসমবাসীক মোৰ ফালৰ পৰা বহাগ বিহুৰ বহুত শুভেচ্ছা থাকিল। আৰু ভিডিঅ'টো আজি এনেকুৱা ধৰণৰ মই কৰিব বিচাৰিছোঁ। কালি এটা ভিডিঅ' দিছিলোঁ, ভিডিঅ'টোত মই এটা বেয়া শব্দ কৈছিলোঁ। সেইটোৰ কাৰণে মই অল ছ'চিয়েল মিডিয়াক, মোৰ যোনখিনি ফ্ৰেণ্ড আছে সেইখিনিক মই ক্ষমা বিচাৰিছোঁ যে মই মোৰ ভিডিঅ'ত অশ্লীল ব্যৱহাৰ কৰিব নালাগে। মই সেইটোৰ কাৰণে বৰ দুখিত। আৰু নেক্সট ভিডিঅ'ত মই এনেকুৱা অশ্লীল ভাষা নকওঁ, তাৰ কাৰণে মই আজি ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো এনেকুৱা হ'ল যে মোৰ কথা ইমান চিন্তা কৰিব পৰা বা মানুহে ইমান চিন্তা বেয়া ভাল চিন্তা কৰাৰ কাৰণে যে সময় পায়, সেইটো কাৰণে মই মানুহখিনিক ধন্যবাদ দিছোঁ। মই ভিডিঅ' বনোৱাক লৈ কিছুমানে বহুতেই কমেণ্ট কৰে বা গাঁৱতেই সমালোচনা কৰে যে মই ভিডিঅ' বনোৱাৰ কাৰণে বহুতে বেয়া পায়। ইমান কামৰ ভিতৰতো যে মোৰ কথা সমালোচনা কৰা সময় পায়, সেইটো কাৰণে মই সিহঁতক ধন্যবাদ দিছোঁ। ইমান কামৰ ভিতৰত যে মোৰ কথা সমালোচনা কৰিব পৰা সিহঁতৰ সময় আছে, সেইটোৰ কাৰণে মই বহুত ধন্যবাদ দিছোঁ সেইসকলক যোনখিনি মোৰ চিন্তা কৰে বা মোক লৈ পেলাই সমালোচনা কৰে। সেইখিনিক মই বহুত ধন্যবাদ দিছোঁ সিহঁতক। আৰু এইটোৱে কথা যে আনৰ সমালোচনা কৰি লাভ নাই, নাই নিজৰ কৰ্ম কৰি যা, নিজক লৈ পেলাই চিন্তা কৰ। আনৰ ইটোক লৈ সিটোক লৈ সমালোচনা কৰি কি লাভ? আৰু যদি তহঁতৰ এনেকুৱা তহঁতৰ কামেই নাই, আনৰ কথা সমালোচনা কৰাৰ কাৰণে তহঁতৰ যদি সময় পা আৰু যদিহে কাম কৰিব তহঁতৰ একো কামেই নাই, তেতিয়াহ'লে মোৰ লগত দুই এটা ভিডিঅ' বনাওঁ। মোৰ এনে অকলশৰীয়া, মই অকলে ভিডিঅ' বনাব লগা হয়। মোৰ লগত আহি পেলাই ভিডিঅ' বনাই থাক দুই এটা। আজিৰ মোৰ ভিডিঅ'টো ইমানখিনিয়ে। কোনোবাই যদি বেয়া পায় আৰু যদি কথাখিনি মই ভুল কৈছোঁ, তেতিয়াহ'লে মোক ক্ষমা কৰি দিব। আৰু ভিডিঅ'টো যদি ভাল পায় চাই, মোৰ ইউটিউব চেনেল যোগেন ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কমেডিয়ান বাই যোগেন দা ফেচবুক পেজটো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ধন্যবাদ। জয় অসম।